সকলোকে হ্যাপি ৰিপাব্লিক ডে আৰু হ্যাপি সানডে। আজি আমি ৰাতিপুৱাই ওলাইছোঁ পিকনিকলৈ বুলি। এয়া আমাক নিবলৈ প্ৰিয়ংকা আহি গ'ল। তাৰপিছতে অৰ্ণিক তুলি ল'ম। আমি তিনিওটা ফেমিলি লগ লাগি আচলতে আজি পিকনিকলৈ বুলি ওলাইছোঁ। বহুত দিন হ'ল লগ পোৱা নাই আমি, সেইকাৰণে ভাবিলোঁ আজি সকলোৱে মিলি পিকনিকলৈকে যাওঁ। এয়া আমাৰ গ্ৰুপটো দেখাই দিছোঁ, পূৰা হুলস্থুল একদম, গোটেইবিলাক লগ লাগি পূৰা ফূৰ্তি কৰি গৈছোঁ। বাচ্ছাবিলাকেও একদম পূৰা ফূৰ্তি কৰিছে। আৰু আমি এফালে আহি পাইছোঁহি। আমি আহিছোঁ আচলতে ডিফুৰ চিলনীলৈ পাই গ'লোহি। আহি পেলাই ইয়াতে এণ্ট্ৰি কৰিবৰ কাৰণে টিকট কৰিব লাগে, বা টিকট কাউণ্টাৰত টিকট কৰি লোৱাৰ পাছত এয়া আমি গৈ আছোঁ। খুব ধুনীয়া লাগে আচলতে ইয়ালৈ আহি। আগতো আহিছোঁ। এইফালে চাওকচোন পাৰ্কিং প্লেচটো কি ধুনীয়াকৈ দি দিছে। খুব ভাল লাগে, পিকনিকৰ কাৰণে এখন উপযুক্ত ঠাই। আৰু আহি পেলাই সকলোৰে পূৰা ভোক লাগিছে। ফটাফট আমি তিনিওজনী ব্ৰেকফাষ্ট ৰেডি কৰাত লাগি গ'লোঁ। আৰু বাচ্ছাৰ খেলিবলৈও ইয়াত সুবিধা আছে, গতিকে বাচ্ছাবিলাকো আহি খুব ভাল পায়। এইফালে খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, চাওকচোন বিৰাট ভাল লাগে মোৰ। আৰু এইফালে আমাৰ দুপৰীয়াৰ খানা ৰেডি হৈ গ'ল। চিকেন আছিলে, ফ্ৰাইড ৰাইচ, চালাড, পাপৰ, পনীৰ, ডাল, এইবিলাক বাচ্ছা পাৰ্টীয়ে খাই আছে। আমিও খাবলৈ ৰেডি কৰি লৈছোঁ। আচলতে আজি বেছি ভিডিঅ' কৰা নহ'ল, তাকে অলপমান আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিলোঁ আজিৰ দিনটোত কেনেকৈ ধৰণে আমি কটালোঁ। আৰু এইফালে পূৰা টায়াৰ্ড, আহি পালোঁহি আমি। আজিলৈ গুড নাইট।